তুমি নিকুমনি আৰু তোমাৰ নামটো কি বুলি ক'লা? মোৰ নাম আইমি বৰা, ধেমাজি। মোৰ নাম অস্মিতা শইকীয়া, মই গোলাঘাটৰ পৰা আহিছোঁ। মই মানসী বড়ো, মই তেজপুৰ ৰঙাপাৰা। হয়, তাৰমানে গোলাঘাট, ধেমাজি, লখিমপুৰ, তেজপুৰ সকলোৰে পৰা আহিছে আৰু আপোনাৰ দলটোত মানে অসমৰ বিভিন্ন প্ৰান্তৰ সকলো জিলাৰে মানে আপোনাৰ ইয়াতে আপোনাৰ নামনি অসম বুলি ক'লে ইয়াৰ ধুবুৰী আছে, নলবাৰী আছে। প্ৰত্যেকগৰাকী এগৰাকী ছোৱালী, কিন্তু ছোৱালী যদিও প্ৰত্যেকগৰাকীয়ে একোজন ঢুলীয়া, একোজন তালীয়া বা একোজন পেপুৱা। এওঁলোকে পেঁপা বজাব জানে, ঢোল বজাব জানে, তাল বজাব জানে আৰু খুব সুন্দৰভাৱে বিহু নাচ প্ৰদৰ্শন কৰিব জানে। আৰু এওঁলোকক লৈ পেলাই আচলতে শেহতীয়াভাৱে গঠন কৰা হৈছে সূৰুযমুখী ছোৱালী বিহু হুঁচৰি দল। আৰু এওঁলোকে শেহতীয়াভাৱে অসমৰ বিভিন্ন প্ৰান্তত বিহু প্ৰদৰ্শন কৰি আহিছে। তেওঁলোক একোগৰাকী ছোৱালী, কিন্তু তেওঁলোকে চুৰিয়া পিন্ধে আৰু চুৰিয়া পিন্ধি তেওঁলোকে বিহু প্ৰদৰ্শন কৰে, দেখাত 4,00,000 একোজন ঢুলীয়াৰ নিচিনা। আৰু মোৰ লগত আছে, এওঁ হ'ল খুব ধুনীয়াকৈ পেঁপা বজায়। তুমি পেঁপা বজোৱা নহয় জানো? পেঁপা কেতিয়াৰ পৰা বজাবলৈ শিকিলা? পেঁপা শিকা আজি 2 বছৰমান। অকণমানকৈ পেঁপাটো লাহেকৈ বুজাই দিয়াচোন বাৰু চাওঁ। হয়, দেখিলে পেঁপা বজালে। আৰু এয়া মোৰ লগত আছে, এওঁ ঢোল বজায়, খুব সুন্দৰভাৱে ঢোল বজায়। এওঁৰ চেৱত মই এওঁৰ এটা ঢোলৰ চেৱ মই চাব বিচাৰিছোঁ। হয়, এটা ঢোলৰ চেৱ। এয়া ঢোল পালন কৰিছে এগৰাকী ছোৱালী আৰু তাই হ'ল খুব ধুনীয়াকৈ ঢোল বজায়। আৰু লগত এওঁ আছে। তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম শ্ৰীমতী নিকুমনি কলিতা। তুমি কোন জেগাৰ? অসমৰ কোন জেগাৰ? মই লখিমপুৰ নাও। অসমৰ লখিমপুৰৰ নাওবুচা। আৰু খুব ধুনীয়াকৈ তুমি ঢোল বজোৱা নহয় জানো? অলপ ঢোল প্ৰদৰ্শন কৰাচোন। বিহু বুলি ক'লে আচলতে পংকজ দাস উৰ্ফে বাবা দা, বেলেগকৈ চিনাকি কৰি দিয়াৰ কোনো প্ৰয়োজন নাই। আচলতে অসমৰ যি এইটো কি কয় ইলেক্ট্ৰনিক মাধ্যমত বিহুৰ প্ৰচাৰৰ ক্ষেত্ৰত আচলতে মূল ভূমিকা গ্ৰহণ কৰা এজন ব্যক্তি হ'ল এই পংকজ দাস। তেওঁ DY বিহুৱতীকে আৰম্ভ কৰি বহু ধৰণৰ এনেকুৱা প্ৰগ্ৰেমসমূহত আচলতে তেওঁ আনকি শেহতীয়াকৈ আমাৰ যিটো বিশ্ব ৰেকৰ্ড কৰিলে ঢোলৰ বিহুৰ, সেই ৰেকৰ্ডতো তেওঁ এজন অংশীদাৰ বুলি ক'ব পৰা যায়। এই বাবা আচলতে মোৰ লগত আছে এই মুহূৰ্তত। আৰু তেওঁ শেহতীয়াকৈ সূৰুযমুখী হুঁচৰি বিহু দল বুলি এটা দল গঠন কৰি ছোৱালীৰ বিশেষকৈ অসমত বিহুৰ প্ৰচাৰৰ ক্ষেত্ৰত বিশেষ ধৰণৰ ভূমিকা গ্ৰহণ কৰিছে। আৰু তেওঁৰ মুখে দুটামান কথা জানিব বিচাৰিছোঁ যে এই যে বিহুৰ ক্ষেত্ৰত আপুনি যি উদ্যোগ গ্ৰহণ কৰি আহিছে, এই উদ্যোগ গ্ৰহণৰ আপুনি কি কাৰণে ভাবিলে যে এনেকুৱা ধৰণৰ উদ্যোগ গ্ৰহণ কৰাটো প্ৰয়োজন বৰ্তমান? প্ৰথমে আপোনাক বহুত ধন্যবাদ। বিহুটো সৰুৰ পৰাই বহুত ভাল পাওঁ, বিহু প্ৰাণত আছে। আৰু নাজানো কিয় বিহু বুলি ক'লে বেলেগ হেৰি নাহে। আৰু মানে ধৰক বিহু বহাগততো লাগে, 12 মাহে আমি বিহু অনুষ্ঠান কৰি থাকোঁ। আৰু বিহুটো আৰু বিশেষভাৱে ক'ব নাযাওঁ, বিহু অন্তৰত আছে আৰু সেইকাৰণে বিহু কৰি থাকোঁ। হয় হয়, শেহতীয়াভাৱে আপুনি DY বিহুটি কৰি আছে। আৰু শেহতীয়াকৈ আজি বহু বছৰৰ পৰা আজি আমাৰ যিটো এটা চেনেল এটা আছে, ছেটেলাইট চেনেল DY 365, তাৰে DY বিহুৱানীৰ গোটেই কনচেপ্টৰ পৰা গোটেইখিনি কিবা অলপ সৰু সুৰাকৈ কৰি আছোঁ সেইটো। আৰু লগতে বিহু অনুষ্ঠানবোৰ কৰি থাকোঁ। মোৰ লগতে নাচনী, মই অকলেই নহয়, গোটেই দলটো 12 মাহে আমি কৰি থাকোঁ। আৰু এই বৰ্ষৰ বহাগত ভাবিলোঁ ছোৱালীৰ দল এটা খোলোঁ বুলি। সেয়েহে উজনিৰ পৰা নামনিলৈ বহুত ছোৱালী আমি লগ পাওঁ, সেনেকৈ আলোচনা কৰিলোঁ। সেই ছোৱালীবোৰে ভাল বিহু নচাৰ উপৰিও ভাল ঢোল বজায়, পেঁপা বজায়, লহৰী নাচে, সকলোবোৰ কৰিব জানে। ৰাইজৰ সমাদৰ কেনেকুৱা পাইছে বিহু মঞ্চবিলাকত? বিহু মঞ্চবোৰত ইমান ধুনীয়া সমাদৰ পাইছোঁ, বহুত ৰাইজৰ আশীৰ্বাদ দিছে আৰু আগুৱাই যাবৰ কাৰণে। আৰু চাওঁ কিমানখিনি আগবাঢ়ি যাব পাৰোঁ। আৰু চেষ্টা কৰিছোঁ শুদ্ধ ৰূপত বিহুখন। নিশ্চয় শুদ্ধ ৰূপতে কৰিব, কাৰণ নিজেই যিহেতু এজন বিহুৰ কি বুলি ক'ম আচলতে গৱেষক বুলি ক'ব পৰা যায়, বা বিহুৰ আচলতে তেওঁ বিহুৰ চৰ্চা কৰি আছে বহুত চৰ্চা আৰু শুদ্ধ ৰূপত বিহুখিনি প্ৰদৰ্শন কৰিছে। এই ক্ষেত্ৰত যেতিয়া ছোৱালীবিলাকক লৈ যেতিয়া বিহু প্ৰদৰ্শন কৰা হয়, কিবা নেতিবাচক কিবা মন্তব্য পায় নেকি কেতিয়াবা? বৰ্তমান মঞ্চত বিহু পৰিৱেশন কৰিবলৈ যোৱাৰ পিছত এতিয়ালৈকে কিন্তু ভাল বুলি কয়, বহুত ভাল লাগিছে বুলি কয়। কাৰণ ছোৱালী
এতিয়া এনেকুৱা নহয় যে কি কৰিব নোৱাৰে, সকলো দিশতে ছোৱালী আছে। আৰু সেয়েহে ছোৱালী ইমান ধুনীয়াকৈ ঢোল বজাই শুদ্ধ ৰূপত কৈছোঁ আপোনাক, আৰু এবাৰ কৈছোঁ পুনৰভাৱে শুদ্ধ ৰূপত, হয়তো কোনোবাই হয়তো আমাক বেয়া পাবও পাৰে। আপোনালোকে আচলতে এই বিহুৰ প্ৰদৰ্শনটো চাব, সূৰুযমুখী বিহু দলৰ প্ৰদৰ্শনটো, তেতিয়া আপোনালোকে উপলব্ধি কৰিব আচলতে কি ধৰণৰ কেনেকুৱা পৰ্যায়ত ছোৱালী সকলক লৈ পেলাই বিহুৰ কেনেকুৱা ধৰণৰ প্ৰসাৰ কৰিছে। আৰু মই সেইবাবে তেওঁলোকৰ এটা প্ৰদৰ্শন দেখিলোঁ আমাৰ সাতগাঁৱৰ দলবাৰীত, ৰূপালী জয়ন্ত বৰ্ষত তেওঁলোকে প্ৰদৰ্শন কৰিলে, খুব ভাল লাগিলে। আৰু সেয়ে আচলতে তেখেতৰ লগত এই কথাখিনি পাতিলে খুব ভাল লাগিলে। ধন্যবাদ।